জানো আহক জীৱনৰ 7টা আচৰিত শক্তি। যিসকলে এই শক্তিক জানিছে, বুজিছে, উপলব্ধি কৰিছে, বিশ্লেষণ কৰিছে, সংশ্লেষণ কৰিছে আৰু মূল্যায়ন কৰিছে, সেইসকলেহে প্ৰকৃতাৰ্থত এই ধৰাত নিজৰ জীৱন উপভোগ কৰিছে। প্ৰকৃতিবাদী দাৰ্শনিক তথা বিজ্ঞানী ডাৰউইনে কোৱাৰ দৰে যোগ্য ভোগ্য বসুন্ধৰা। আপুনিও যদি এই শক্তিসমূহৰ তাৎপৰ্য উপভোগ কৰিব পাৰে, তেন্তে জানিব আপুনি প্ৰকৃতাৰ্থত জীৱন উপভোগ কৰিবলৈ সক্ষম হৈছে। আৰু যদিহে আপুনি এই শক্তিসমূহক গুৰুত্ব দিয়া নাই, তেন্তে বুজিব আপোনাৰ জীৱনত কোনো কালে সততা, সন্তুষ্টি, সমৃদ্ধি, সম্প্ৰীতি, শান্তি, সুখ আৰু সুস্থতাৰ বাবে সংগ্ৰাম কৰি আহৰি পোৱা নাই বা সংগ্ৰাম কৰি থাকিব লগা হৈছে। আপুনি কোন মই নাজানো, কিন্তু আপোনাৰ জীৱনত কিয় শান্তি আৰু সুস্থতা নাই তাৰ কাৰণ অৱশ্যে জানো। পাৰিলে আপুনিও জানি লওক এই 7টা শক্তিৰ বিষয়ে। প্ৰথম শক্তি, মৌনতাৰ শক্তি। এই শক্তি প্ৰজ্ঞানাত্মক, শুদ্ধ, পবিত্ৰ তথা নিস্তব্ধ, য'ত প্ৰজ্ঞা আৰু অন্তৰ্দৃষ্টিৰ জন্ম হয়। মৌনতাই আমাক শব্দৰ পৰা বা হুলস্থুলীয়া পৰিৱেশৰ বাহিৰত শুনিবলৈ সক্ষম কৰি তোলে। অৰ্থাৎ শব্দৰ বাহিৰৰ শব্দ নথকা অৱস্থাৰ শব্দ এটা শুনিবলৈ শিকায়। দ্বিতীয়তে, উশাহৰ শক্তি বা শ্বাস-প্ৰশ্বাসৰ শক্তি। উশাহ এক অদৃশ্য শক্তি যি শৰীৰৰ মাজেৰে বৈ যায় আৰু জীৱনৰ প্ৰথম আৰু শেষ উপহাৰ। উশাহ লৈ আছো, আমি জীৱিত হৈ আছো। উশাহ বন্ধ হৈ যাব, আমি মৃত হৈ যাম। উশাই জীৱন, জীৱনেই উশাহ। উশাই আত্মা, আত্মাই উশাহ। উশাই প্ৰাণ, প্ৰাণেই উশাহ। উপলব্ধি কৰক উশাহৰ শক্তি। তৃতীয়তে, পচন্দৰ শক্তি। পচন্দৰ শক্তিত আছে ইচ্ছা শক্তি। ই মুক্ত, ই যাদুৰ দৰে। ইচ্ছা শক্তিয়ে সিদ্ধান্তৰ বুনিয়াদ। অৰ্থাৎ আমাৰ ইচ্ছা থাকিলে আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। আৰু ইচ্ছা শক্তি জীৱনৰ উদ্দেশ্যৰে শোধিত কৰা এক অনন্য পথ। চতুৰ্থতে, প্ৰেম শক্তি। প্ৰেম কেৱল এক ৰোমাঞ্চকৰ নাম নহয়। প্ৰেম এক চিৰযুগমীয়া, চিৰশাশ্বত আৰু চিৰস্থায়ী অমৰ তথা অদম্য শক্তি। প্ৰেম সকলো জীৱক বান্ধি ৰখা আৰু সুস্থ কৰা এক সৃষ্টিশীল শক্তি। পঞ্চমত, স্থিতিস্থাপকতাৰ শক্তি। এই শক্তি দৃঢ়, মজবুত, অটল আৰু অক্ষয়। এই শক্তি বেকা, প্ৰত্যাহ্বানমূলক আৰু বেকা কিন্তু ভাঙিব নোৱাৰা বিধৰ। ই ব্যক্তিক জীৱনৰ জখলাত বগাবলৈ ব্যৱহাৰ কৰা এক শক্তিৰূপে কাম দিয়ে বা শক্তিৰূপে মানৱ জীৱনত এক প্ৰয়োগ কৰিব পাৰি। স্থিতিস্থাপকতা অৰ্থাৎ যিকোনো পৰিস্থিতিতে অটল হৈ থাকিব পৰা ক্ষমতা। যিকোনো পৰিৱেশ, পৰিস্থিতি, ঘটনাই কাকো বিচলিত কৰিব নোৱাৰা এক শক্তিয়ে হ'ল স্থিতিস্থাপকতা শক্তি। ষষ্ঠত, সৃষ্টিৰ শক্তি।
এই শক্তি স্ফুলিংগ, কল্পনা, শিল্প, বানান, প্ৰকাশভংগী আৰু কিবা এটা অস্তিত্ব অনাৰ ক্ষমতা। অৰ্থাৎ এইসমূহৰ পৰা এটা নতুন সৃষ্টি কৰিব পৰা ক্ষমতা। কোনো এটা কামৰ পৰা, গতানুগতিক কামৰ পৰা বা অগতানুগতিক কামৰ পৰা নতুনত্ব উলিয়াই আনিব পৰা শক্তিয়ে হ'ল সৃষ্টিৰ শক্তি বা সৃষ্টিশীলতা, ক্ৰিয়েটিভিটি। সপ্তমত, সংযোগৰ শক্তি। এই শক্তিয়ে আপোনাৰ প্ৰকৃতিৰ লগত বা প্ৰকৃতিৰ বিভিন্ন বস্তু বা প্ৰকৃতিৰ বিভিন্ন দিশৰ লগত সংযোগ সাধন কৰাত সহায় কৰে। যেনে মহাজাগতিক শক্তিৰ লগত, বিভিন্ন জীৱ বা জন্তুৰ লগত, প্ৰকৃতি জগতৰ লগত, ব্যক্তিৰ লগত, জীৱনৰ লগত বা নিজৰ লগত সংযোগ সাধন কৰা এক শক্তি। আশা কৰোঁ এই শক্তি সাতটা আপোনালোকে উপলব্ধি কৰিব পাৰিছে, তেন্তে জীৱন উপভোগ কৰিব পাৰিছে। সকলোৰে জীৱনৰ কুশল আৰু মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।